PM কিষাণ ২৪তম কিস্তি কেতিয়া আহিব? কৃষকসকলৰ বাবে ডাঙৰ আপডেট। নমস্কাৰ, আপুনি চাই আছে পংকজ বৰুৱা ইউটিউব চেনেল। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ২৪তম কিস্তিৰ অপেক্ষাত থকা কৃষকসকলৰ বাবে আহিছে এটা গুৰুত্বপূৰ্ণ আপডেট। PM কিষাণ আঁচনিৰ অধীনত যোগ্য কৃষক পৰিয়ালক বছৰি মুঠ ৬,০০০ টকা দিয়া হয়। এই ধন বছৰত ৩টা কিস্তিত, প্ৰতিটো কিস্তিত ২,০০০ টকাকৈ কৃষকৰ বেংক একাউণ্টলৈ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ বা ডিবিটিৰ জৰিয়তে প্ৰেৰণ কৰা হয়। এতিয়া কথা হ'ল, ২৪তম কিস্তি কেতিয়া আহিব? চৰকাৰী PM কিষাণ পৰ্টেলত এতিয়ালৈকে ২৩তম কিস্তি ২০ জুন ২০২৬ মুকলি কৰাৰ তথ্য আছে। কিন্তু ২৪তম কিস্তিৰ নিৰ্দিষ্ট মুকলিৰ তাৰিখ চৰকাৰে এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই। অৰ্থাৎ ছ'চিয়েল মিডিয়াত যদি কোনোবাই ২৪তম কিস্তিৰ নিশ্চিত তাৰিখ বুলি কোনো নিৰ্দিষ্ট দিন ঘোষণা কৰে, তেন্তে সেই তথ্য চৰকাৰী ঘোষণা নোহোৱালৈকে নিশ্চিত বুলি নধৰিব। কৃষকসকলে এতিয়াই এটা কাম কৰিব পাৰে। আপোনাৰ PM কিষাণ eKYC সম্পূৰ্ণ হৈছে নে নাই সেইটো পৰীক্ষা কৰক, কাৰণ eKYC বাধ্যতামূলক। লগতে আপোনাৰ বেংক একাউণ্ট, আধাৰ সংযোগ আৰু ভূমিৰ তথ্য সঠিক আছে নে নাই পৰীক্ষা কৰি লওক। আপুনি PM কিষাণৰ Know Your Status সুবিধাৰ জৰিয়তে পেমেণ্ট ষ্টেটাছ, বেংক নেম, UTR নম্বৰ আৰু একাউণ্ট ক্ৰেডিটৰৰ তথ্যও পৰীক্ষা কৰিব পাৰে। সেয়েহে কৃষক ভাই-ভনীসকল, ২৪তম কিস্তিৰ বাবে অপেক্ষা কৰাৰ লগতে আপোনাৰ eKYC আৰু বেনিফিচিয়াৰী ষ্টেটাছ এতিয়াই চেক কৰি ৰাখক। এই ভিডিঅ'টো যদি আপোনাৰ বাবে উপযোগী হৈছে, তেন্তে লাইক কৰক, কৃষক বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক আৰু পংকজ বৰুৱা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখক। PM কিষাণৰ ২৪তম কিস্তিৰ চৰকাৰী তাৰিখ ঘোষণা হ'লেই আমি আপোনালোকক জনাম।